ভাল লাগিছে মোৰ অন্তৰ খুশ হৈ গৈছে ইনশাআল্লাহ মোৰ লাগিছে মই মুম্বাইত খোজকাঢ়ি গৈ আছো ভাল ভেরি গুড রোড শুক্রিয়া স্যার আজ সমষ্টিত আহিছে স্যার কেলে যথেষ্ট সহাৰি পাইছে কি ক'ব আলহামদুলিল্লাহ খুব ভাল লাগিছে এই সমষ্টি মানুহে মোক এই মায়া কৰে মই আমার সমষ্টি মানুহ মায়া কৰোঁ ভাল লাগিছে কি কম ভাল লাগিছে মাশাআল্লাহ এইটো আলহামদুলিল্লাহ আমার সমষ্টিয়ে মানুহে ওয়েলকাম দিছে এইটো ভাল কথা আলহামদুলিল্লাহ মই মেহনত কৰি আছো মানুহে এইটো রেসপন্ড কৰিছে ভাল লাগে ইনশাআল্লাহ মই কৰি থাকিম আপোনাৰ দোয়া কৰি থাকিব সবক শুভেচ্ছা হসপিটাল হ'ব ইনশাআল্লাহ হ'ব দোয়া কৰক ইনশাআল্লাহ হসপিটাল হ'ব ইনশাআল্লাহ মই কোশিশ কৰি আছো মইতো গভর্নমেন্ট নহয় মই গভর্নমেন্ট থাকিলে এতিয়া দি দিলে হেতেন ইনশাআল্লাহ চলো ভাই মই দেখি কৈছো ভাল লাগিছে আজমল পৰিয়ালৰ এটা হল স্বপ্না দেন মানুহ আহিব নোৱাৰিলে মানুহৰ ঘৰত গৈ ট্ৰিটমেণ্ট কৰাত ইনশাআল্লাহ এই এটা পদক্ষেপ এটা ওয়ান অফ দ্য এফৰ্টছ আপুনি ইনশাআল্লাহ আমাৰ লগে আমাৰ ডাক্তৰৰ লগে কোঅপাৰেট কৰিব দৰ দিনৰ নিচিনা আমাৰ ফূৰ্তি লাগি আছে এই যিটো দলং আপোনালোক পাৰ হৈছে বা এই যিটো ৰাস্তা আজিৰ পৰা 3 বছৰ আগতে আমাৰ ইয়াত যিটো বাস্তৱ ঘটনা আমাৰ ইয়াত বেলেগৰ ভাল জায়গাৰ পৰা ছোৱালী বিয়া নিদিছিল মানুহে আৰু আমাৰ ইয়াৰ পৰা ছোৱালী নিয়াও নাছিল একমাত্ৰ ৰাস্তাৰ কাৰণে এইখন ব্ৰিজ ভংগা আছিল একেবাৰে ভংগা 1976ত বনিছিল ছাৰ এদিনাখন যমুনামুখৰ পৰা যাওঁতে গাড়ীৰ পৰা এই ভংগা ব্ৰিজখন দেখিছে সি কৈছে এইখন ক'ত যাবলৈ এইটো হোজাই সমষ্টিৰ ব্ৰিজ বোলে আহা মই বনাই দিম ছাৰৰ প্ৰচেষ্টাত প্ৰথমে এই ভংগা ব্ৰিজখন ৰিপেয়াৰিং হৈছে প্ৰায় 42 লাখ रुपीस ইয়াৰ পিছত আমাক এছডিঅ' সাহেবে প্ৰপ'জেল দিছে ছাৰে ইচ্ছা কৰিলে এইখন পকাৰ ব্ৰিজ বনাই দিব পাৰিব আমি লগে লগে ছাৰৰ লগত যোগাযোগ কৰিছোঁ ছাৰে দিল্লীৰ পৰা কৈছে মই অকল যোগাযোগ কষ্ট নহয় মই পইচাও খৰচ কৰিম ব্ৰিজখন হ'ব লাগে ইনশাআল্লাহ ছাৰৰ তত্ত্বাৱধানত এইখন আজি 6 কোটি 29 লাখ টকাৰ ব্ৰিজ আপোনালোকে দেখা পাইছে আমি পাৰ হৈছোঁ এইটোৰ যিটো ৰাস্তা এইটো ৰাস্তা নাছিল আমি ফ্লাড হ'লে এই ৰাস্তাত বুক পানী হৈছিল কিন্তু ছাৰৰ প্ৰচেষ্টাত প্ৰায় 3 কোটি 6 লাখ টকা খৰচ কৰি ইয়াৰ পৰা 3.5 কিলোমিটাৰ ৰাস্তা ৰাজবাৰীৰ লাষ্ট বৰ্ডাৰ এইটো ৰাস্তা আপোনালোকে দেখা পাই আছে ব্ৰিক চলিং হৈ আছে ইয়াৰ পিছত 1.5 কিলোমিটাৰ গেপছ আছিল ডিমৰু পাৰৰ লগত এইখিনি ৰাস্তা চেংচন হৈছে কাম ষ্টাৰ্ট হৈছে ইয়াত এখন ব্ৰিজ হ'ব ডিমৰু পাৰৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ ৰাস্তা জুবিজান বজাৰলৈকে এইখিনি ৰাস্তা প্ৰায় কমপ্লিট হোৱাৰ পথত ঠিকাদাৰ বস্তিৰ পৰা জুবিজান মেইন ৰোডলৈকে প্ৰায় 3 কিলোমিটাৰ এইখিনি ছাৰে কৰাই দিছে ইয়াৰ পিছত NRI স্কুলৰ পৰা লংলি বস্তি হৈ আকৌ জুবিজান এই ৰাস্তাটো ছাৰে কৰাই দিছে গতিকে সিৰাজউদ্দিন আজমল সাহেব আমাৰ ইয়াত বিধায়ক এতিয়াও আমাৰ বিধায়ক নহয় দিনাকান্দিত আমি সোমাইছোঁ আমি তেখেতক ভোট দিব পৰা নাই আমি ভোট নিদিয়াৰ আগতে কোটি কোটি টকাৰ কাম পাইছোঁ আমাৰ ৰাস্তা প্ৰায় 20 কিলোমিটাৰ ৰাস্তা ব্ৰিজ হৈছে আমি আশাবাদী সিৰাজউদ্দিন আজমল সাহেব আমাৰ ইয়াত থাকিলে আমাৰ এই অঞ্চলটো যোৱা 70 বছৰত যিমানখিনি আমাৰ হেৰি হৈছিল লছ হৈছিল আমাৰ যিমানখিনি ক্ষতি হৈছিল এইখিনি ইনশাআল্লাহ অহা দিনত আমাৰ পূৰণ হ'ব আমি সিৰাজউদ্দিন আজমল সাহেবৰ কাৰণে এই অঞ্চলৰ মানুহে দোয়া কৰি আছোঁ যাতে তেখেতক আৰু আমাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়ে আল্লাহ তাআলাই আৰু তেখেতে আমাৰ কাৰণে কাম কৰি যাব পাৰে এই কথাটো আমি আল্লাহ তাআলাৰ ওচৰত দোয়া মাগিছোঁ এই অঞ্চলৰ তৰফৰ পৰা এই অঞ্চলৰ এজন মানুহ হিচাপে মই এই অঞ্চলৰ তৰফৰ পৰা সিৰাজউদ্দিন আজমল সাহেবক একেবাৰে নতশিৰে নমস্কাৰ কৰিছোঁ ওয়েলকাম কৰিছোঁ আল্লাহ তাআলাই যাতে তেখেতক আৰু শক্তিশালী কৰি তোলে এইটো আমি আল্লাহ তাআলাৰ ওচৰত দোয়া মাগিছোঁ আপুনি কি ফেচিলিটিজ দিয়া আছে কৈ দিয়ক ইতিমধ্যে আপোনালোক ৰাতিপুৱাৰ পৰা মই কৈছোঁৱেই আমি আমাৰ গোটেই টিমটো লৈ আহিছোঁ এটা চাৰ্জাৰী ডিপাৰ্টমেণ্ট আহিছে তাৰপিছত মেডিচিন ডিপাৰ্টমেণ্ট আহিছে অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আহিছে পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্ট আহিছে ONG ডিপাৰ্টমেণ্ট আহিছে আটাইবিলাক স্পেচিয়েলিষ্ট তাৰপিছত আমাৰ মেডিচিন কাউণ্টাৰ 3টা কাউণ্টাৰত আমি ফ্ৰী মেডিচিন দি আছোঁ তাৰপিছত ECG আমাৰ কৰি আছে ৰেগুলাৰ তাৰপিছত গোটেই লেবৰেটৰীটো আমি ইয়াত লৈ আহিছোঁ তাত ব্লাড চেম্পল কৰি আছে কি মেডিচিন আপোনালোকে দি আছে মেডিচিন প্ৰায় গোটেইবিলাক মেডিচিনে আমাক যিখিনি দৰকাৰ ইমাৰ্জেঞ্চি মেডিচিনৰ লগতে আমি গোটেইখিনি ঔষধ আমি ইয়াত দি আছোঁ